আমি অসমৰ যিটো মূল সুঁতি মূল ভেটি সেই ভেটিটোৰ মতে আমি জীয়াই থাকোঁ আহোঁ। নমস্কাৰ, আপোনালোকে চাই আছে আছাম ৰিপৰ্ট লাইভছ। আজি আমি উপস্থিত আছোঁ লেকেৰাই মুখত। আমাৰ লগত উপস্থিত আছে এজন বিশেষ ব্যক্তি, যাক আমি আপোনালোকৰ সন্মুখত পৰিচয় কৰি দিবলৈ ওলাই গৈছোঁ। যিজন ব্যক্তি এজন ব্যক্তিয়ে নহয়, আমি এটা অনুষ্ঠান বুলি ক'ব পাৰোঁ। আপোনালোকৰ মাজত চিনাকি কৰাই দিছোঁ। তেখেত হৈছে শ্ৰী হেমচন্দ্ৰ দলে ডাঙৰীয়া। আমি ছাৰ নমস্কাৰ, আপোনাক আছাম ৰিপৰ্ট লাইভছৰ মঞ্চলৈ আদৰণি জনাইছোঁ। যিহেতু আজি পবিত্ৰ হোলী, এই পবিত্ৰ হোলীৰ দিনাই আমি আপোনাৰ মনৰ কথা জানিবলৈ ইচ্ছা কৰিম। আপোনাৰ যি বৰ্ণিল জীৱন যাত্ৰা, য'ত আজি আহি আপুনি উপনীত হৈছে, তাৰ আৰম্ভণি আপুনি কটনিয়ান বুলি আমি জানো। সেই কটনৰ পৰাই আৰম্ভ কৰি, যিহেতু কটনিয়ান হিচাপে সমাজত সদায় আগশাৰীত কাম কৰা এটা অভিজ্ঞতা আছে বা বিভিন্নজন ব্যক্তি প্ৰতিষ্ঠিত হৈছে। অসমখনৰ বিভিন্ন শৈক্ষিক, সামাজিক, অৰ্থনৈতিক সকলো দিশতে এজন কটনিয়ান হিচাপে জিলিকি উঠে, সেয়াও আমাৰ লক্ষ্য। সেয়েহে আমি আপোনাৰ পৰা প্ৰথমেই জানিব বিচাৰিম যে আপুনি শৈক্ষিক যাত্ৰাত ছাত্ৰ অৱস্থাৰ পৰা আপুনি যিখিনি কৰ্মৰ লগত জড়িত হৈছিলে, আপুনি নিজক প্ৰতিষ্ঠা কৰিবলৈ সেই যিটো বৰ্ণিল যাত্ৰা আপোনাৰ মুখেৰে আমি দৰ্শকলৈ আগবঢ়াই দিব বিচাৰিছোঁ। হয়, মোৰ শিক্ষা জীৱন যিহেতু প্ৰাথমিক বিদ্যালয়ৰ আগছোৱা, তৃতীয় শ্ৰেণীলৈকে মই মোৰ ঘৰৰ চোতালত থকা আমাৰ বৰতাৰ LP স্কুলখনতে পঢ়িছিলোঁ। আজিকালি এইটো ঠেকাইগুৰি LP স্কুল বুলি কয়। আৰু পৰৱৰ্তী কালত মোৰ পিতৃ তাৰে শিক্ষক হিচাপে অৱসৰপ্ৰাপ্ত হৈছিলে। মোৰ পিতৃও এগৰাকী শিক্ষক আছিলে। তাৰপিছত মোক যোৰহাটলৈ পঠাই দিয়া হৈছিলে। যোৰহাটত মোৰ স্কুলীয়া শিক্ষা সম্পূৰ্ণ কৰোঁ। তাৰপিছত হাইস্কুলৰ শিক্ষা শংকৰদেৱ ছেমিনাৰী, যোৰহাটৰ এখন নামী স্কুল, সেইখনত সম্পূৰ্ণ কৰিছিলোঁ। তাৰপিছত একাদশ শ্ৰেণীত কটন কলেজত ছিট পাই গুৱাহাটীত তাত নামভৰ্তি কৰিছিলোঁ। এই যিটো শিক্ষাৰ ক্ষেত্ৰত মোৰ যিটো মাইগ্ৰেশ্যন, যিটো পৰিভ্ৰমণ আছিলে, এইটোৱে মোক জীৱনত বহুত অভিজ্ঞতা দিছিলে। গতিকে এটা সাংস্কৃতিক গ্ৰাম্য পটভূমিৰ পৰা, সম্পূৰ্ণ গ্ৰাম্য পটভূমিৰ পৰা আহি গুৱাহাটীৰ মহানগৰীৰ খোজ দি তাত কটন মহাবিদ্যালয়ৰ দৰে এখন অতি প্ৰখ্যাত শিক্ষানুষ্ঠানত নিজক জড়িত কৰোৱা, এই জাৰ্ণিটোতে মোৰ জীৱনৰ এটা বিচিত্ৰতা আহিছিলে। আৰু সেই বিচিত্ৰতা বেছিকৈ অনুভৱ কৰিলোঁ কটন কলেজত যেতিয়া পঢ়া শুনা কৰি তাৰ পৰা গ্ৰেজুৱেশ্যনটো ডিগ্ৰীটো লৈছিলোঁ। আৰু কটন কলেজৰ পটভূমিয়ে মোক বহুত জীৱনটো চাবলৈ শিকাইছিলে। আৰু কটন কলেজৰ পৰা গুৱাহাটী বিশ্ববিদ্যালয়ত যেতিয়া স্নাতকোত্তৰ MA পঢ়িবলৈ গ'লোঁ, কটন কলেজে যিটো বুনিয়াদ গঢ়ি দিছিলে, সেই বুনিয়াদটো অকল জালুকবাৰীত বুলিয়ে নহয়, গোটেই মোৰ জীৱনৰ এই মুহূৰ্তলৈকে এনেকুৱাকৈ পথ প্ৰদৰ্শন এটা দি থৈ দিছে। সেইটো হিচাপত মোৰ শিক্ষা জীৱন বহুত ডাঙৰ কিবা মোৰ গৱেষণা ডিগ্ৰী নাই যদিও, কিন্তু মূল যিটো বেছিক যিটো বুনিয়াদী যিটো শিক্ষা, শৈক্ষিক পৰিচয়, এইটোত এটা গভীৰত্ব এটা প্ৰদান কৰিছে। আৰু সেই গভীৰত্বৰে মই জীৱনটো জুখিবলৈ চেষ্টা কৰিছিলোঁ। আৰু জীৱনটোত এটা পৰীক্ষা নিৰীক্ষা কৰাৰ এটা চেলেঞ্জ, এটা প্ৰত্যাহ্বান এটা মোৰ এই শৈক্ষিক পটভূমিয়ে মোক যোগান ধৰিছিলে। এই মুহূৰ্তলৈকে সেইটো অনুভৱ কৰি আছোঁ। কটন কলেজত যেতিয়া পঢ়ি আছিলোঁ, তেতিয়া আজিৰ তাৰিখত বহুত বিখ্যাত সমাজৰ ব্যক্তি, বিভিন্ন ক্ষেত্ৰৰ তেওঁলোক মোৰ সহপাঠী আছিলে। সেইটোলৈ গৌৰৱ অনুভৱ কৰোঁ। কিন্তু এই মোৰ সহপাঠীসকলৰ যিটো জীৱন বৃত্তি, প্ৰফেশ্যন, সেইটোৰ পৰা মই অকণমান কি কাৰণত নাজানো অলপ নিলগাই থাকিলোঁ। কাৰণ মই এই একাদশ শ্ৰেণী পঢ়া অৱস্থাতে মই ঠিক কৰিছিলোঁ যে মই কোনো চৰকাৰী চাকৰি নকৰি, কোনো ডাঙৰ ডিগ্ৰী এই লাইনত মই নাযাম।
মই এটা মুক্ত জীৱন এটা ৰাখিম, স্বাধীন চিতীয়া জীৱন এটা ৰাখিম, এই ধৰণৰ এটা ধাৰণা আহি গৈছিলে। বিশেষকৈ চলচ্চিত্ৰ মাধ্যমটোৰ প্ৰতি মোৰ আকৰ্ষণ আহিছিলে। এতিয়া সৰু ঘটনা এটা ক'লে মনত পৰিব, সূৰ্য কুমাৰ ভূঞা পুথিভঁৰাল, আমাৰ কটন মহাবিদ্যালয়ৰ যিখন পুথিভঁৰাল, তাত ভাৰতৰ পৃথিৱীৰ বিচিত্ৰ ৰকমৰ জাৰ্নেলবিলাক, কিতাপ পত্ৰ পোৱা গৈছিলে। তাত ইলাষ্ট্ৰেটেড উইকলি বুলি এখন টেবলেট যেতিয়া ৰেগুলাৰ তাত যোগান ধৰা হৈছিল পুথিভঁৰালখনত। তাতে বিভিন্ন ক্ষেত্ৰৰ বিশিষ্টসকলৰ, পৃথিৱীৰ বিশিষ্টসকলৰ সাক্ষাৎকাৰবিলাক চমুকৈ যায়। সেই সিদ্ধান্ত মোৰ খুব প্ৰিয় আছিলে। তাতে পাইছিলোঁ যে জাপানী চলচ্চিত্ৰ নিৰ্মাতা আকিৰা কুৰোছাৱাৰ এটা সাক্ষাৎকাৰ পাইছিলোঁ। তাত কোৱা হৈছিলে যে যিমানেই আদিম অৱস্থাত সমাজখন থাকে, সিমানেই সি পৃথিৱীৰ লগত জড়ি থাকে। কিন্তু সি যেতিয়া ক্ৰমে প্ৰমোচনেল ষ্টেজত যেতিয়া সি বেলেগ হেৰিলৈ গুচি যায়, ডেভেলপমেণ্টৰ বিভিন্ন স্তৰলৈ গুচি যায়, সিমানে প্ৰকৃত পৃথিৱীখনৰ পৰা আঁতৰি আহে, এটা কৃত্ৰিমতা এটা গঢ় লৈ উঠে। গতিকে চলচ্চিত্ৰ নিৰ্মাতা হিচাপে তেখেতে হেনো এই পৃথিৱীৰ লগত জড়িত থকা সেই মানৱ স্তৰটোক, এই সমাজ স্তৰটোক তেওঁ চৰ্চা কৰি ভাল পায়, আৰু তেওঁৰ চলচ্চিত্ৰও তেনেকৈ জড়িত কৰিবলৈ তেখেতে চেষ্টা কৰিছে বুলি কৈছিলে। এই কথাখিনিয়ে মোক তেতিয়া কোমল অৱস্থাত, ছাত্ৰ অৱস্থাত খুব ৰেখাপাত কৰিছিলে। আৰু সেই চলচ্চিত্ৰটো এটা আলমহে হ'ল, কিন্তু মোৰ গোটেই জীৱনটো আলমটোৱে হৈ উঠিল তেনেকুৱা যে সমাজৰ সাধাৰণ শ্ৰেণীৰ মানুহখিনিৰ লগত মোৰ সম্পৰ্কটো বেছি, আৰু তেওঁলোকৰ লগত বেছি সৌহাৰ্দ্য মই অনুভৱ কৰোঁ, আপোনতাটো অনুভৱ কৰোঁ। এইটো যি ধৰ্ম, যি জাতিৰ, যি সম্প্ৰদায়ৰ নহওক লাগিলে কিয়, সমাজৰ একেবাৰে তৃণমূল পৰ্যায়ৰ সমাজখনৰ লগত মই সম্পৰ্ক কৰি বেছি ভাল পাওঁ। আৰু সেইটো কাৰণে চাগে বিখ্যাত বহুত মানুহ জীৱনত মই লগ পাইছোঁ বিভিন্ন ক্ষেত্ৰত, কিন্তু তেখেতসকলৰ লগত মোৰ বিশেষ ঘনিষ্ঠতা হৈছে, কিন্তু সেইটোলৈ মই জীৱনটোক মোক নিয়ন্ত্ৰণ কৰা নাই। বিশেষকৈ এখন ভূপেন হাজৰিকাৰ নিচিনা বিশ্ববিখ্যাত এজন শিল্পীৰ লগত থাকিলোঁ, কিন্তু বিশ্বাস কৰক এতিয়ালৈকে এখন ফটো তেওঁৰ লগত মই নাৰাখিলোঁ, কাৰণ ৰখাৰ উৎসাহ বোধ নকৰিলোঁ। তেনেকুৱা সেইটো এটা উদাহৰণ। কিন্তু সাধাৰণ মোৰ গাঁৱৰ মানুহখিনি, চোতালত গোট খোৱা মানুহখিনি, ৰাস্তাই পদূলিয়ে বজাৰ সমাৰে লগ পোৱা, হোটেলে সমাৰে লগ পোৱা যিখিনি সাধাৰণ মানুহ, বিভিন্ন বৃত্তি, যি জাতিৰেই নহওক লাগিলে কিয়, তেখেতসকলৰ লগত গৌৰৱেৰে মই আলোকচিত্ৰ এখন, ফটো এখন তুলি থবলৈ পাই ভাল পাওঁ। এইটো মোৰ স্বাভাৱিক, এইটো মোৰ নিজৰ ইচ্ছাকৃত নহয়, তাত কোনো উদ্দেশ্য নাই মোৰ, কিন্তু মোৰ মনটো তেনেকুৱা ধৰণৰ। এইটো সহজভাৱে ক'বলৈ গ'লে এই VIP গিৰি শব্দটো শুনিবলৈ অলপ বেয়া লাগে। আজিকালি সমাজখনটো আৰু VIP গিৰি এটা ষ্টেটাছ হ'ল, কিন্তু সেই ষ্টেটাছটোত মই আঁতৰাই ৰাখিবলৈ পালে মই নিজক ভাল পাওঁ, কমফৰ্ট ফিল কৰোঁ। সাধাৰণ সমাজখনত মোৰ কমফৰ্টনেছটো বেছি থাকে। গতিকে কটন কলেজৰ পৃষ্ঠভূমিত মই যিটো শৈক্ষিক আৰু ফিলচফিক যিটো মই পালোঁ, সেই বস্তুটোৱে মোক জীৱনটো এনেকৈ গঢ়ি তোলাত সহায় কৰিছিলে। বহুতে কয় যে কটন কলেজৰ দৰে উচ্চ শিক্ষানুষ্ঠানসমূহ, নামী শিক্ষানুষ্ঠানসমূহে কেৰিয়াৰ বনোৱা মেচিনত পৰিণত কৰে ছাত্ৰ ছাত্ৰীসকলক বুলি, কিন্তু এইটো একেবাৰে ভুল ধাৰণা। কটনে মোক মানুহৰ লগত সম্পৰ্ক কৰিবলৈ শিকালে, কটনে মোক সমাজৰ বিষয়ে চিন্তা কৰিবলৈ শিকালে, কটনে মোক মোৰ নিজৰ জাতীয়তা, ইয়াৰ সংস্কৃতি, ঐতিহ্য, ইতিহাস এইখিনি ভাল পাবলৈ শিকালে। আৰু এই কটনে বিশ্বাস কৰক মোক খেতিয়কক ভাল পাবলৈও শিকালে। গতিকে কটন কলেজৰ সেইটো এটা বিচিত্ৰতা, সেই এটা বিশেষত্ব আছে, যিয়ে তাত সাধাৰণ গণনেতা অখিল গগৈৰ দৰে গণনেতা এজনো জন্ম দিব পাৰে, আকৌ তাত আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ দৰে চাণক্যও জন্ম দিব পাৰে, আৰু তাত হেমচন্দ্ৰৰ দৰে সমাজৰ লগত জুৰি থাকিব খোজা এজন সাংস্কৃতিক কৰ্মী, এজন সমাজকৰ্মী এজনো জন্ম দিব পাৰে। কটনৰ সেই বিচিত্ৰতা মোৰ জীৱনত আছে, আৰু সেইটো এটা গুৰুত্বপূৰ্ণ ভূমিকা লৈছিলে। হয় ছাৰ, আমি ধৰিব পাৰিছোঁ যে আপোনাৰ কথাখিনিৰ পৰা আপুনি কটনতে জীৱন যাত্ৰাৰ প্ৰথম আৰু প্ৰধান লক্ষ্যটো আপুনি নিৰ্বাচন কৰি লৈছিলে।
যিটো আজি আপুনিও পথভ্ৰষ্ট হোৱা নাই। এতিয়া কথা হ'ল কি, আপুনি কটনত যি শৈক্ষিক যাত্ৰা আৰম্ভ কৰিছিলে, সেই সময়ত আপোনাৰ স্বনামধন্য কিছুমান ব্যক্তি আপুনি হয়তো সান্নিধ্য আপুনি পাইছে বুলি নিজে কৈছে, আৰু সেইসকলৰ পৰৱৰ্তী সময়ত আপুনি তেতিয়া নিৰ্ধাৰণ কৰি লোৱা লক্ষ্য আৰু উদ্দেশ্য আগত ৰাখি আপুনি বিভিন্ন ক্ষেত্ৰত বিভিন্ন দায়িত্ব পালন কৰি বিভিন্ন ধৰণৰ আপুনি প্ৰফেশ্যনেলি, যিটো আপোনাৰ প্ৰফেশ্যন বুলি ক'লে, যিহেতু জীৱন জীৱিকাৰ ক্ষেত্ৰত মানুহৰ এটা প্ৰফেশ্যন লাগিবই, আপুনিওতো জীৱন জীৱিকাৰ অন্যতম এজন সাধাৰণ ব্যক্তি হিচাপে জীৱন নিৰ্বাহ কৰিছে। সেই সময়ত আপোনাৰ হ'লে কিছুমান দায়িত্ব আহিছিলে নিশ্চয়, বা যিসমূহ কাম কৰি কৰ্ম কৰি আপোনাৰ পৰিয়াল পোহপাল দিয়াই হওক বা আপোনাৰ সামাজিক অৰ্থনৈতিক ৰাজনৈতিক জীৱনটো আগবঢ়াই নিয়াৰ ক্ষেত্ৰত আপুনি কিছুমান বিভিন্ন ক্ষেত্ৰত নিশ্চয় আপুনি কাম কৰা অভিজ্ঞতা আছে। সেই অভিজ্ঞতাখিনিও আমি আপোনাৰ পৰা জানিব পাৰিলে, আমি দৰ্শকক জনাব পাৰিলে নিশ্চয় সুখী হ'ম। মই জীৱনটোক লৈ মই সম্পৰীক্ষা এটা কৰি আহিছোঁ আজীৱন, আৰু সেই হিচাপত মই যিবিলাক ক্ষেত্ৰত জড়িত হ'লোঁ সেইখিনিতো বিবিধতা আছে। মোৰ ক্ষেত্ৰখন অকল এটাই হৈ নাথাকিলে। এজন খেতিয়কৰ অকল গৰুহাল বা খেতি পথাৰটো বা ধানৰ বীজটো সেইখিনিলৈ যিধৰণে জীৱনীটো কৰি উঠিব পাৰি, মোৰ ক্ষেত্ৰত সেইটো ক'ব নোৱাৰিলোঁ, কাৰণ মই এটা বিভাগতে জড়িত নাথাকিলোঁ। আৰু ইয়াৰ কাৰণটো হ'ল কি, মানে সম্পৰীক্ষা, জীৱনটোক লৈ মুক্তভাৱে কটোৱাৰ সম্পৰীক্ষা। আৰু যেতিয়া মই আনুষ্ঠানিক এনেকুৱা চাকৰি এটাৰ কথা, বৃত্তি এটাৰ কথা আৰম্ভণিতে কৈছোঁৱেই যে এই বিষয়টোত মই জড়িত থাকিব খোজা নাছিলোঁ, সেইটো কাৰণে তাৰ পৰা আঁতৰি আছিলোঁ। তাৰপিছত তথাপি কথা এটা ক'ব খোজোঁ যে আমি যেতিয়া জালুকবাৰীত যেতিয়া বিশ্ববিদ্যালয়ত আছিলোঁ, হোষ্টেলত আমাৰ ৰুমমেট বা আমাৰ সহপাঠীসকলে কিছুমান প্ৰতিযোগিতামূলক পৰীক্ষাত মানে এনেই নিজক পৰীক্ষা কৰিবৰ কাৰণে অৱতীৰ্ণ হোৱাৰ অভ্যাস এটা, প্ৰেক্টিছ এটা কৰে। এদিন তেনেকৈ অসমৰ মানে APSC পৰীক্ষা আহিছিলে, চাগে তাত ফৰ্ম এটা মোৰ ৰুমমেটে আনি দিলে। মোৰতো সেইখিনিত চিনেমা পঢ়িবলৈ যোৱাৰ মন। আমাৰ পুনেত যিটো ফিল্ম ইনষ্টিটিউট আছে তাত মই চেষ্টা কৰি থাকোঁ আসন এখন পাবৰ কাৰণে। গতিকে মোৰ বাকী বৃত্তিৰ প্ৰতি মোৰ মনটো নাই। আকিৰা কুৰোছাৱাই যিটো মনত জন্মাই তেখেতৰ পোকটো দিছিলে, সেই পোকটোৰ কাৰণে মই চলচ্চিত্ৰৰ মাধ্যমৰ যোগেদিয়ে মই জনা সমাজখন মোৰ য'ত যি ক'বলগীয়া ফিলচফিবিলাক আছে চব চিনেমাৰ মাজেদিয়ে ক'ম বুলি যিটো তেতিয়া এটা মনত সংকল্প এটা লৈ মই নিজক প্ৰস্তুত কৰি আছিলোঁ। সেই সময়তে সকলোৱে আমাৰ ছাত্ৰাবাসখন তৃতীয় মহলা ছাত্ৰাবাস আছিলে জালুকবাৰীত। তাত এটা চখ এটা গোটেই আমাৰ হোষ্টেলৰ ল'ৰাবিলাকৰ হ'ল যে এইবাৰ আমি চবেই APSC এটেণ্ড কৰোঁ দে। সেইমতে ফৰ্ম ফিল আপ কৰে, প্ৰিলিমছৰ কাৰণে ফৰ্ম ফিল আপ কৰা ইত্যাদি। তাৰ আনকি মোৰতো মই নাজানো, মোৰ চহী এটা দিবলৈ দিছিলে, ফৰ্ম এখন ফিল আপ কৰি দিছিলে মোৰ ৰুমমেটেই, বিশ্বনাথ চাৰিআলিৰ বন্ধু এজন আছিলে মোৰ ৰুমমেট। তেওঁ ফিল আপ কৰি দিছিলে, সময়ত পৰীক্ষাৰ কাৰণে মাতিছিলে, প্ৰিলিমছত মই পাছ কৰিছিলোঁ। তাৰপিছত এই ভাইভাত যাব লাগে, সেইখিনি মোৰ ৰুমমেটেই মোক মানে আগবঢ়াই লৈ গৈছিলে, কিন্তু মোৰ মনটো নাছিলে, শৰীৰটোহে গৈ আছিলোঁ তেনেকুৱাকে সেইধৰণে। তাৰপিছত সেই ভাইভাৰ সময়তে যেনিবা কিছুমান প্ৰশ্ন মই কম্প্ৰমাইজ নকৰা ধৰণৰ প্ৰশ্ন যিহেতু আহিছিলে, সেইটো কাৰণে মই সেইফালে বৰ এটা গুৰুত্ব নিদি বাদ দিলোঁ। গতিকে মোৰ বৃত্তি জীৱন, চৰকাৰী চাকৰি জীৱনটো মোৰ প্ৰতি মোৰ শ্ৰদ্ধা নাছিলে, আৰু সেইটো কাৰণে আজিও মই এটা ইণ্ডিপেণ্ডেণ্ট ব্যক্তি হৈ আছোঁ বৃত্তিৰ ক্ষেত্ৰত। কিন্তু মানুহ যিহেতু পৰিয়ালৰ, সমাজৰ, গাঁৱৰ বিভিন্ন বা মোৰ অন্যান্য ভাতৃ ভগ্নীসকলৰ দায়িত্বত যিহেতু এৰাই থাকিব নোৱাৰে মানুহ বেছি সময়, গতিকে এই ক্ষেত্ৰত মোৰো এটা প্ৰয়োজনীয়তা এটা আহি পৰে জীৱন জীৱিকাৰ কথাটো। আৰু জীৱন জীৱিকাৰ ক্ষেত্ৰতো মই কৰিলোঁ কি, প্ৰথম আৰম্ভ কৰিলোঁ সাংবাদিকতাৰে। এই কটনত পঢ়ি থাকোঁতেই বিস্ময় প্ৰকাশন গোষ্ঠী, ৰংঘৰ প্ৰকাশন গোষ্ঠী এনেকৈ আছিলে, সেইখনত মই জড়িত হৈ মই নিজেই নিজক চলোৱাৰ যিখিনি খৰচ হয় মাহেকীয়া, সেইখিনি মই উপাৰ্জন কৰি লৈছিলোঁ। আৰু তেনেকেই মই আনকি জালুকবাৰীত MA পাছ কৰাখিনিও মই নিজৰ টকাৰে পাছ কৰিছিলোঁ। যদিও পিতৃয়ে শিক্ষক হিচাপে তেওঁ অন্ততঃ মিনিমাম পইচাখিনি যোগান ধৰিব পাৰিছিলে, কিন্তু পিছত মই ভাবিলোঁ যে নহয়, মই নিজেই যিহেতু উপাৰ্জন কৰি আছোঁ, গতিকে মই MAটো এইবাৰ নিজেই পৰীক্ষাটো দি হোষ্টেলত থাকি এনেকৈ পাছ কৰিম বুলি তেনেকৈ কৰি ডিগ্ৰীলৈকে দেউতাৰ টকাৰে মই পঢ়িছিলোঁ কটনত। তাৰপিছত সেইটো হ'ল।
সাংবাদিকতাৰ লাইনটোত মই বহুত ভালেখিনি বছৰ থাকিলোঁ। আৰম্ভণিৰ পৰা সেই ছাত্ৰ অৱস্থাৰ পৰা থাকিলোঁ আপোনাৰ হেৰি চনলৈকে। এইটো 2001 এতিয়ালৈকে থকা বুলিব পাৰি, কিন্তু ব্যক্তিগত যিটো হেৰি তাতে বিস্ময় সংঘৰতে আৰম্ভ হোৱা। তাৰপিছত তাত 17 বছৰ মই পোনপটীয়াকৈ তাত জড়িত থাকিলোঁ সম্পাদনা বিভাগত আৰু ৰিপৰ্টাৰ সাংবাদিক হিচাপে। তেতিয়াই সেই বিস্ময়ৰ পৰাই সাংবাদিক হিচাপে মই বম্বেলৈও গুচি গৈছিলোঁ বা বিভিন্ন ফিল্ম হেৰিবিলাকত ফেষ্টিভেলবিলাক মই ৰিপ্ৰেজেণ্ট কৰিব লগা হৈছিল সাংবাদিক হিচাপে। সেইটো তেনেকৈ সি বৃত্তি হৈ গৈছিলে, মূল বৃত্তি হিচাপে সাংবাদিকতাটো। তাৰপিছত বম্বেত থাকি মই যেতিয়া চলচ্চিত্ৰ নিৰ্মাণৰ কাৰিকৰী শিক্ষাবিলাক ল'লোঁ, বিশেষকৈ মই পৰিচালনা বিভাগটোত মই স্পেচিয়েলাইজেশ্যনটো কৰিছিলোঁ। কিন্তু বম্বেত ফিল্মৰ ট্ৰেইনিং যেতিয়া লোৱা হয়, তেতিয়া অকলে এটা বিভাগৰে শিক্ষাটো দি নথয়। মই যদি পৰিচালক হিচাপে আত্মপ্ৰকাশ কৰিব খুজিছোঁ, তেতিয়াহ'লে মই ফিল্ম ৰাইটিংটো শিকিব লগা হয়, প্ৰডাকশ্যনটোও শিকিব লগা হয়, মাৰ্কেটিংটোও শিকিব লগা হয়। সেই হিচাপত বম্বেত থকা কালছোৱাত মোৰ এইটোৱেই লাভ হ'ল যে চলচ্চিত্ৰ নিৰ্মাণৰ আঁতি গুৰি মাৰি সকলো বিভাগত মই কাম কৰিব পৰাকৈ সেই শিক্ষাখিনি তাতে লৈ পেলাইছিলোঁ। আৰু সেইটো পোনপটীয়া হেৰি আছিলে, ট্ৰেইনিং এট জব হিচাপেও মই মাহেকীয়া খোৰাকিটো উলিয়াই লৈছিলোঁ বম্বেৰ নিচিনা এখন খৰচী হেৰিত মহানগৰীত। তাৰপিছত লগতে শিক্ষাটো লৈ আছিলোঁ। আৰু সেইটোত মোক বিশেষভাৱে সহায় কৰিছিলে ডক্টৰ ভূপেন হাজৰিকা, মোৰ গুৰু, মোৰ পিতামহৰ নিচিনা ব্যক্তিত্ব। আৰু তেখেতৰ এছ'চিয়েট আছিলে ভাৰতৰ বিখ্যাত চলচ্চিত্ৰ পৰিচালিকা কল্পনা লাজমী। তেখেত দুজনৰ অধীনত দুজনৰ সংস্থাতে থাকি মই ট্ৰেইনিং এট জব ব্যৱস্থাপনাত চলচ্চিত্ৰ নিৰ্মাণৰ সেই আঁতিগুৰিবিলাক পোনপটীয়াকৈ গ্ৰহণ কৰিছিলোঁ। আৰু সেইখিনি তাতে সেই বিস্ময়ৰ সাংবাদিক হিচাপে সেইখিনি মই এটা হাত খৰচৰ কাৰণে সেইটো চলাই গৈছিলোঁ। গতিকে সাংবাদিক হিচাপে মই বম্বেত মোৰ থকা কালছোৱাৰ বিষয়ে বিস্ময়ত বা অন্যান্য কাকত পত্ৰত উলিয়াই থকা হৈছিল কাৰণে অসমৰ মানুহে পাঠক সমাজে গম পালে যে মই সাংবাদিক হিচাপে বম্বেত আছিলোঁ বুলি। কিন্তু আচল মোৰ পৰিচয়টো আছিলে মই তাত চলচ্চিত্ৰৰ এগৰাকী শিক্ষানবিশী হিচাপেহে বম্বেত থকাটো হৈছিলে। আৰু সেই দুয়োটা কামেই উদ্দেশ্যই সাধন কৰা হ'ল। সাধন কৰাৰ পিছত মই গুৱাহাটীলৈ অসমলৈ ঘূৰি আহিলোঁ, কাৰণ মইতো বম্বেত থাকি যোৱাৰ কোনো সংকল্প মোৰ নাছিল। মাত্ৰ সেই শিক্ষাখিনি ল'বৰ কাৰণেহে তালৈ যোৱা হৈছিল। আৰু সেইটো কিয় ল'ব লগা হ'ল যে পুনেৰ যিটো ফিল্ম ইনষ্টিটিউট আছে, সেই ইনষ্টিটিউটত মই এবাৰ দুবাৰ, আনকি তৃতীয়বাৰলৈকে মই অংশগ্ৰহণ কৰিও মই আসন এখন যোগান কৰিব নোৱাৰিলোঁ। তাৰমানে তৃতীয়বাৰত মোক ভাইভাৰ কাৰণে পুনেলৈকে মাতি দিয়া হ'ল। তাত ভাইভাৰ কাৰণে দিলোঁ, কিন্তু তাত যিটো স্ক্ৰুটিনি কৰিলে পাৰিছে, তাত যে দেখিলে যে গাৰ্জেনৰ যিটো ইনকাম, সেই ইনকামটো একদম মিনিমাম। এইটো ইনকামেৰে মই তাত অন্ততঃ চলচ্চিত্ৰৰ 5 বছৰীয়া পাঠ্যক্ৰমটো সেইটো সম্পূৰ্ণ নহয়। তেখেতসকলে দেখিলে সেই তাত প্ৰশ্নটো উঠালে, কিন্তু সেইটো ক্ষেত্ৰত মই ভবাই নাছিলোঁ। সেইটো কাৰণে এই মৌজাদাৰৰ পৰা লিখাই নিয়া সেই বছৰেকীয়া পিতৃৰ উপাৰ্জনৰ সেই চাৰ্টিফিকেটখনকে দিয়া হৈছিল বুলি তাকো মই পাহৰিলোঁ। কিন্তু সেইখন উলিয়াই লৈ তেওঁলোকে যেতিয়া বৰ্ডৰ মানুহে ক'লে যে এইখিনি আপোনাক ফাইনেন্সটো ক'ৰ পৰা পাব, তেতিয়া মই ততালিকে সদুত্তৰ দিব নোৱাৰিলোঁ। সেইটো কাৰণেও চাগে তৃতীয়বাৰৰ বাবে মই বঞ্চিত হ'লোঁ। কিন্তু তাকে কৰিলোঁ যে ঠিক আছে, আনুষ্ঠানিকভাৱে মই চলচ্চিত্ৰৰ শিক্ষাটো ল'ব নোৱাৰিলেও মই পোনপটীয়াভাৱে অভিজ্ঞতাৰ যোগেদি এইটো আহৰণ কৰিম, সেই বিদ্যাটো আহৰণ কৰিম, সেইবুলি মই বম্বেলৈ যোৱাৰ প্ৰস্তাৱটো লোৱা হৈছিলে। আৰু তেতিয়া তাৰ আগতে মই বিস্ময়ত যিহেতু সম্পাদনা বিভাগত বা সংবাদদাতা হিচাপে মই তাত এটা মাহেকীয়া পাৰিতোষিক এটা লৈ যিহেতু কাৰ্যকাল কৰিয়েই আছিলোঁ, ইফালে কটনতো পঢ়ি আছিলোঁ, ইউনিভাৰ্চিটিতো পঢ়ি আছিলোঁ। গতিকে সেইখিনি কাম সমাপ্ত হোৱাৰ পাছত মই কৰিলোঁ বম্বেলৈ গুচি যোৱাৰ হেৰিটো ল'লোঁ। আৰু বম্বেত মোক সেই সময়ত তাত ঠিকনা হিচাপে ডক্টৰ ভূপেন হাজৰিকা, ভূপেন দা বুলি কওঁ, তেখেতৰ আশীৰ্বাদ মোৰ হাতত পৰিলে, মোৰ মূৰত পৰিল। গতিকে তেখেতৰ
আপুনি যিহেতু শিক্ষানুষ্ঠানৰ পৰা আৰম্ভ কৰি আপোনাৰ ফিল্ম যিটো ইণ্টাৰেষ্ট সেইখিনিলৈকে হয় আপোনাৰ হাতেদি বহুত সৃষ্টিও হৈছে নিশ্চয়। আপুনি হয়তো বিভিন্ন সময়ত আপোনাৰ নিজা সৃষ্টি যিখিনি সৃষ্টি হয়তো আপুনি ভৱিষ্যত প্ৰজন্মৰ কাৰণে সংৰক্ষণ কৰি যাব বিচাৰে। তেনেকুৱা ধৰণৰ আপোনাৰ কিতাপেই হওক বা আপুনি ফিল্মৰ ৰাইটিং কৰিছে, আপুনি এডিটিং কৰিছে বা আপুনি ডাইৰেক্টিঙো কৰিছে। এই গোটেই বস্তুখিনি আপুনি একেধাৰে সাধনাহিক্তভাৱে আপুনি এই বৰ্তমান পৰ্যায়লৈকে আপুনি কেনেকুৱা জেগাত য'ৰ পৰা আপোনাৰ ইনকামো হৈছে, য'ত আপুনি এটা আত্মসন্তুষ্টিও পাইছে, সেই বস্তুটোত আপুনি বৰ্তমান কেনেকুৱা ধৰণে জড়িত হৈ আছে? এই বিষয়টো বিশেষকৈ চলচ্চিত্ৰ জগতখনত আমাৰতো যিহেতু ভিডিঅ' মিডিয়াটো বেছি পপুলাৰ হৈছিলে আমাৰ যুগত, সেই গতিকে ভিডিঅ' মিডিয়াতে ফিল্মটোক মই বেছিকৈ কাম কৰাৰ সুবিধা পালোঁ। বিশেষকৈ এতিয়ালৈকে মই মোৰ বায়োগ্ৰাফটো বা এইটো যদি চাই দেখিব 40খনমান চলচ্চিত্ৰ মই নিৰ্মাণ কৰিছোঁ। তাৰে 9খন কাহিনী চিত্ৰ আৰু 6খন এইটো ধাৰাবাহিক, দূৰদৰ্শন ধাৰাবাহিক চিৰিয়েল। তাৰপিছত বাকীবিলাক ডকুমেণ্টাৰী বা টেলিফিল্ম এনেকুৱা ধৰণৰ আছে। আৰু সেই বিশেষকৈ তথ্যচিত্ৰতে মোৰ বেছি কামটো কৰা হৈছিলে, কাৰণ সেইটো মোৰ জীৱন জীৱিকা হিচাপে বাছি ল'ব লগা হৈছিলে। আৰু যি পইচা সঞ্চয়ন কৰিছিলোঁ মই সেই বিভাগবিলাকত কাম কৰি সঞ্চয় কৰিছিলোঁ। গতিকে সেইটোৰ ওচৰত মই কৃতজ্ঞ। বিশেষকৈ দূৰদৰ্শনৰ ওচৰত মই কৃতজ্ঞ, প্ৰচাৰ ভাৰতীৰ ওচৰত কৃতজ্ঞ। প্ৰচাৰ ভাৰতীয়ে মোক মানে প্ৰডিউচাৰ হিচাপে প্ৰডিউচাৰ্ছ পেনেলত মোৰ নামটো পঞ্জীয়ন কৰাই লৈছিলে। গতিকে সেইফালৰ পৰা বিধিগতভাৱে যিবিলাক কাম কাজ আহে, কমিশ্যন আহে, সেইবিলাকত কাম কৰাৰ সুযোগ পাইছিলোঁ। কিন্তু সেই ব্যক্তিগতভাৱে চলচ্চিত্ৰ জগতখন মই ব্যৱহাৰ কৰি থাকোঁতে তাত যিটো ক্ৰিয়েটিভিটি ফিল্মত দেখুওৱাৰ যিটো নিয়ম, সেই আগতে আকিৰা কুৰোছাৱাৰ বাণী পঢ়ি যিটো চিন্তা চলচ্চিত্ৰৰ বিষয়ে মোৰ হৈছিলে, সেইখিনিলৈকে মই চাপি যাবগৈ নোৱাৰিলোঁ। কাৰণ ইফালে ৰিকুৱাৰমেণ্ট আহে, ফিল্ম বা ডকুমেণ্টাৰীখন বনাই দিওঁ, তাৰপিছত তাৰ এটা পাৰিশ্ৰমিক এটা পালোঁ, কাহিনী শেষ। কিন্তু এনেকৈ থাকোঁতে মানে মই এতিয়া ফিল্মক লৈ চিৰিয়াছলি এৱাৰ্ড বা ফেষ্টিভেল অৰিয়েণ্টেড ফিল্ম বনোৱাৰ মই সুযোগেই নাপালোঁ। সেইখিনি এতিয়া যদি মই ভাবোঁ যে এতিয়া যদি সেই সুযোগটো পাওঁ বা সেই কামটো যদি মই হাত দিওঁগৈ, এটা মেচিউৰিটি মোৰ আহি গ'ল ফিল্ম টেকনিকেল হিচাপেও। তাৰপিছত মোৰ থিংকিঙতো আহি গ'ল, মোৰ গোটেই সমাজৰ দৃষ্টিভংগীৰ ওপৰত মোৰ এটা মেচিউৰিটি আহি গ'ল। এইখিনি সময়ত মই ফিল্ম কৰিলে কিন্তু সেই ধৰণৰ অকল পেটৰ ডায়েট কৰা ফিল্মটো মই কৰিব নোখোজিম। গতিকে এইটো এটা কিছু মানে গুৰুত্বপূৰ্ণ ফিল্ম বনাব পাৰিম বুলি মোৰ এটা বিশ্বাস আছে, আশা আছে। আৰু সেই আশা এতিয়াও মই সপোনটো পুহি ৰাখিছোঁ। এতিয়া সামাজিক যিখিনি দায়িত্ব আপুনি পালন কৰিছে, সমাজৰ লগত, মানুহৰ লগত, মাটিৰ মানুহৰ লগত মিলি থাকি, বা আপোনাৰ শিক্ষাই পূৰ্ণতা পাইছে, আপুনি যিটো অনুভৱ কৰিছিলে, আঠিয়াৰ যি আপোনাৰ ইণ্টাৰভিউ চাইছিলে, সেই ইণ্টাৰভিউ আপোনাৰ প্ৰভাৱ পেলাইছিলে। সেই প্ৰভাৱৰ পৰা আপুনি সামাজিক ষ্টেটাছৰ মাজেদি ভৱিষ্যতে আপুনি সমাজৰ কাৰণে কি কৰাৰ বা আপোনাৰ কেনেধৰণে আপুনি থকাৰ হাবিয়াস কৰে? হয়, এইটো কাৰণ সমাজৰ অকল নিজে উন্নতি কৰিলেও নহ'ব, সমাজখনক আগবঢ়াই নিব পৰাকৈ অৰিহণা এটাও দিব পাৰিব লাগিব, তেতিয়াহে জীৱনৰ সাৰ্থকতা আহে। আচ্ছা, ইতিমধ্যে ধৰক মোৰ অভিজ্ঞতাৰ ওপৰত বিশ্বাস কৰি বা মোৰ শিক্ষা বৃত্তিৰ ওপৰত বিশ্বাস কৰি বিভিন্ন ধৰণৰ চৰকাৰী, অৰ্ধ চৰকাৰী বা সামাজিক দায়িত্ব মই ৰূপায়ণ নকৰাকৈ থকা নাই। এই মুহূৰ্তত মই ধৰক অসম চৰকাৰৰ যিখন ফিল্ম ছ'চাইটি আছে, জ্যোতি চিত্ৰবন ফিল্ম ছ'চাইটি, খানাপাৰ যিটো ষ্টুডিঅ' আছে, সেই ছ'চাইটিৰ মই গভৰ্ণিং বডিৰ অন্যতম মেম্বাৰ। যোৱা কেইবাবছৰ ধৰি সেই কাৰ্য কৰি আছোঁ, ৰূপায়ণ কৰি আছোঁ। তাৰপিছত ভাৰত চৰকাৰৰ যিটো চলচ্চিত্ৰ চেঞ্চৰশ্বিপ যিটো সংস্থা আছে, CBFC, তাৰ উত্তৰ পূৰ্বাঞ্চলৰ যিটো খণ্ড আছে, সেই জ'ন আছে, সেই জ'নটোৰ মানে মই পেনেল মেম্বাৰ হিচাপে চলচ্চিত্ৰ চাৰ্টিফিকেশ্যনৰ কামো কৰিব লগা হয়, কৰি আছোঁ ধৰক। তাৰপিছত এই অলপতে মই যোৱা মাৰ্চ মাহত, এবছৰমান হ'ল, আজি সম্পূৰ্ণ এবছৰ হ'ল। সেই বছৰৰ আগতে মই দায়িত্ব চমজাই থৈ আহিলোঁ। সেইটো আছিলে সামাজিক হিচাপ পৰীক্ষণ গোট, মানে যিটো ইংৰাজী ছ'চিয়লজি ইউনিট বুলি কয়। ছ'চিয়লজি ইউনিটটো ভাৰত চৰকাৰৰ দ্বাৰা প্ৰস্তাৱিত এটা হয়, মানে ইউনিট হয়, সামাজিক হিচাপ পৰীক্ষণৰ খণ্ডত ট্ৰেন্সপাৰেঞ্চি এণ্ড একাউণ্টেবিলিটি পেৰামিটাৰত এই বিভাগটো ভাৰতৰ প্ৰতিটো ৰাজ্যতে এটা আছে। আৰু অসম ৰাজ্যৰ দায়িত্ব, সঞ্চালকৰ দায়িত্বটো মই লৈ আছিলোঁ। সেইটো যোৱা মাৰ্চ মাহত মই সেইটো
হেৰি কৰিলোঁ, তাৰ পৰা ওলাই আহিলোঁ। আৰু তাত সেইটো এটা, তাৰপিছত আপোনাৰ আছিলে এই APDCL, হয় APDCLৰ AGCL বুলি যিটো ইউনিট আছে, সেই ইউনিটটোৰ যিখন গভৰ্ণিং বডি, সেই গভৰ্ণিং বডিটো মই কিছুকাল ইণ্ডিপেণ্ডেণ্ট ডাইৰেক্টৰ হিচাপে আছিলোঁ। এই ধৰণে সামাজিক এইখিনি হ'ল অৰ্ধ চৰকাৰী বা অন্যান্য মোৰ জীৱন বৃত্তি বা নিজৰ পৰিচয়ৰ কাৰণে মোৰ শিক্ষাৰ যোগেদি সেৱা আগবঢ়াব পৰা কাম আছিলে, সেইখিনি এতিয়াও কৰি আছোঁ বুলিয়েই কৈ আছোঁ। তাৰপিছত সামাজিকভাৱেও কিছু দায়িত্ব মই ল'ব লগা হৈছিলে। বিশেষকৈ এতিয়া মোৰ মনত আছে অসম আন্দোলনৰ সময়ত শংকৰদেৱ ছেমিনাৰী বা যোৰহাটৰ আন্দোলন কেনেকুৱা হেৰি আছিলে, জোৰদাৰকৈ চলিছিলে, বিশেষকৈ শিক্ষানুষ্ঠানবিলাক তাত কেনেকৈ জড়িত হৈ আছিলে, সেইটো ইতিহাস অলপ খুচৰিলেই ওলাই পৰিব। তাত মোৰ যিখন বিদ্যালয় আছিলে, মই অধ্যয়ন কৰা শংকৰদেৱ ছেমিনাৰী, যথেষ্ট গুৰুত্ব আছিলে। তাৰে মই 2 বছৰকৈ জেনেৰেল ছেক্ৰেটাৰী হ'ব লগা হৈছিলে ধৰপক আন্দোলনৰ সময়ত, আৰু তাৰ কাৰণে থানাত লকাপতো সোমাব লগা হৈছিলে। সেইখিনিলৈ মই গৌৰৱ কৰোঁ। সেই জাতীয় জীৱনটো অসমীয়া জাতীয় জীৱন, জাতীয় অস্তিত্বৰ প্ৰসংগটো সেই তেতিয়াৰ পৰাই মই জড়িত হৈ আহিছিলোঁ। আৰু মোৰ জাতীয় অস্তিত্ব, মোৰ জাতীয় চেণ্টিমেণ্ট বুলি ক'লে অকল মিচিংটো নাহে, অকল মিচিংটোৱে নাহে, এই যে হ'ল গোটেই যিখন বৰ অসমৰ যিখন জাতীয়তা, সেই জাতীয়তাবাদটোহে মোৰ মনলৈ আহে এতিয়াও। এতিয়া জয় আহোম বুলি ক'লে সেই 2 ধৰণৰে মোৰ আহে। মোৰ ধৰক মই জনজাতীয় হিচাপে, মানুহ হিচাপে, গতিকে জনজাতীয় সংগঠনবিলাক আছে, জাতীয় সংগঠনবিলাক, সেইবিলাকৰ লগতো কোনোটোতে মোৰ সদস্যতা নাই, কিন্তু মই সকলোৰে লগত জড়িত হৈ আছোঁ, সকলোৰে ওচৰত মই আছোঁ, কাৰো লগত একো হেৰি নাই। সেইটো আকৌ অসম আন্দোলনৰ নেতা হিচাপে আছুৰ লগত, তেতিয়া বিদ্যালয় ছাত্ৰ সন্থা যোৰহাট ডিষ্ট্ৰিক্টৰ মই সাংস্কৃতিক সম্পাদক আছিলোঁ, সেইটো ডাঙৰ পদবী আছিলে সেই বয়সত। তাৰপিছত তাত ডাঙৰ ডাঙৰ নেতাসকলক পাইছিলোঁ, অসম গণ পৰিষদৰ নেতা, জাতীয় পৰিষদৰ নেতা। গতিকে সেই যিখিনি অভিজ্ঞতা ছাত্ৰ আন্দোলনৰ, সেই অভিজ্ঞতাটো আছিলে। আৰু সেই হিচাপতে এতিয়ালৈকে মই এটা সন্মান পাই আছোঁ। আৰু এতিয়া জাতীয় সংগঠনবিলাকত বিশেষকৈ যিখিনি এটাত মই আছিলোঁ যে মিচিং দিৰ্বীকবাং, মিচিং দিৰ্বীকবাংটো হ'ল মিচিং সাংস্কৃতিক পৰিষদ বুলি কয়, সংস্থা বুলি কয়। সেইটো জাতিটোৰ সেইটো এটা সাংস্কৃতিক ক্ষেত্ৰতো চাবৰ কাৰণে সেইটো এটা অনুষ্ঠান। তাত মই যোৱা 3 বছৰৰ কাৰণে মই ৰাজ্যিক সাধাৰণ সম্পাদক হৈ কাম কৰিলোঁ। আৰু তাতে গুমৰাগ নৃত্যৰ দৰে নৃত্যক মিচিঙৰ জাতীয় নৃত্য হিচাপে গঢ়ি তুলিব লাগে বুলি প্ৰস্তাৱবিলাক মোৰ দিনতে আৰম্ভ হৈছিলে। এনেকুৱা ধৰণৰ বহুত ভাল কাম কিছুমান হৈছিলে। পৃথিৱীৰ আটাইতকৈ আপোন ঠাই হ'ল মোৰ মাজুলী, পৃথিৱীৰ আটাইতকৈ প্ৰিয় মানুহখিনি হ'ল মোৰ মাজুলীবাসী। আৰু এইসকলক লৈ মই সদায় চিন্তা কৰি জীৱনৰ শেষলৈকে এই বিষয়টোৰ ওপৰত মই জড়িত হ'বলৈ পাই, সেৱা হ'বলৈ পালে মই সদায় জীৱনটো ধন্য বুলি মানো। ব্যক্তিগতভাৱে বিভিন্ন বিষয়ৰ লগত জড়িত হৈ থাকিলোঁ যদিও মাজুলী সেৱাৰ যিটো বৃত্তি মই লৈ আছোঁ, সমাজ সেৱা বুলি আপোনালোকে কৈ আছে, ত' মই মাতৃসেৱা বুলি কওঁ। গতিকে এই সেৱাৰ থলী মাজুলীৰ ৰাইজৰ প্ৰতি মই এইটোৱে ক'ব লগা যে আমি বৰ অসমৰ যিটো মূল সুঁতি, মূল ভেটি, সেই ভেটিটোৰ মতে আমি জীয়াই থাকোঁ আহোঁ।